নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে মধ্যপ্ৰাচ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 22 এপ্ৰিল, ইৰাণ আমেৰিকাৰ যুদ্ধৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। মধ্যপ্ৰাচ্যৰ আকাশত এতিয়াও আকৌ যুদ্ধৰ কলা ডাৱৰ। যোৱা দুসপ্তাহ ধৰি চলি থকা অস্থায়ী যুদ্ধবিৰতি চিজফায়াৰৰ সময়সীমা অহা কাইলৈ অৰ্থাৎ 22 এপ্ৰিলত শেষ হ'বলৈ গৈ আছে। কিন্তু তাৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এটা হুংকাৰে সমগ্ৰ বিশ্বতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজিৰ এই ভিডিঅ'ত আমি জনাম ইৰাণ আমেৰিকাৰ যুদ্ধৰ শেহতীয়া পৰিস্থিতি কি। প্ৰথম খবৰ, কাইলৈ শেষ হ'ব ইৰাণ আৰু আমেৰিকাৰ মাজত 14 দিনীয়া যুদ্ধবিৰতি। দ্বিতীয় খবৰ, পাকিস্তানৰ ইছলামাবাদত হ'বলগীয়া শান্তি আলোচনাৰ পূৰ্বেই ট্ৰাম্পৰ হুঁশিয়াৰি, চৰ্ত নামানিলে আকৌ চলিব বোমা বৰ্ষণ। তৃতীয় খবৰ, ইৰাণৰ হুংকাৰ, আমেৰিকাৰ কোনো ভাবুকিৰ ওচৰত আমি সেও নামানো। বন্ধুসকল, আপোনালোকে জানে যে যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলে এক ভয়ংকৰ সামৰিক অভিযান আৰম্ভ কৰিছিল। ইয়াৰ পাছত সমগ্ৰ বিশ্বৰ হেঁচাত যোৱা 7 এপ্ৰিলত দুয়োপক্ষৰ মাজত এটা সাময়িক যুদ্ধবিৰতি হৈছিল। কিন্তু আজি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে স্পষ্টকৈ জনাই দিছে যে তেওঁ যুদ্ধবিৰতিৰ সময়সীমা বৃদ্ধি কৰিবলৈ মোটেই ইচ্ছুক নহয়। ট্ৰাম্পৰ মতে ইৰাণে কেইবাৰো যুদ্ধবিৰতিৰ নিয়ম উলংঘা কৰিছে। ইফালে পাকিস্তানে আমেৰিকা আৰু ইৰাণক শান্তি আলোচনা চলাই যাবলৈ আহ্বান জনাইছে। কিন্তু ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ বাগেৰ কালিবাফে জনাইছে যে আমেৰিকাই ইৰাণক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাব বিচাৰিছে, যিটো কেতিয়াও সম্ভৱ নহয়। অৰ্থনৈতিক প্ৰভাৱ, এই যুদ্ধৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ পৰিছে ষ্ট্ৰেইট অৱ হৰমুজ অঞ্চলত। ইয়াৰ ফলত বিশ্বজুৰি তেলৰ যোগান ব্যাহত হৈছে। যদি কাইলৈৰ পাছত পুনৰ যুদ্ধ আৰম্ভ হয়, তেন্তে আন্তঃৰাষ্ট্ৰীয় বজাৰত পেট্ৰল ডিজেলৰ দাম আকাশলংঘী হোৱাৰ সম্ভাৱনা আছে। এতিয়া সকলোৰে চকু পাকিস্তানৰ ইছলামাবাদত হ'বলগীয়া শান্তি আলোচনাৰ ওপৰত। ইৰাণে আমেৰিকাৰ চৰ্ত মানি ল'ব নে পুনৰ এক ভয়ংকৰ যুদ্ধৰ সূচনা হ'ব, সেয়া সময়তে গম পোৱা যাব। আপুনি কি ভাবে, এই যুদ্ধই বিশ্বৰ অৰ্থনীতিত কেনে প্ৰভাৱ পেলাব? আপোনাৰ মতামত তলত কমেণ্ট বক্সত জনাওক। যদি খবৰটো গুৰুত্বপূৰ্ণ বুলি ভাবিছে তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰক। এনে ধৰণৰ গুৰুত্বপূৰ্ণ খবৰবোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।